অসমবাসীয়ে জানেই যে শ্ৰীমতী প্ৰিয়ংকা গান্ধী আমাৰ অসমৰ অনাগত বিধানসভা ইলেকশ্যনৰ কাৰণে সম্পূৰ্ণভাৱে আমাৰ যিখন স্ক্ৰিনিং কমিটি বুলি কয় AICC স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা তেওঁৰ লগত কেইবাজনো সহযোগী আছে 3জন অতিৰিক্ত আছে কিন্তু প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে 3 দিন ধৰি পেলাই অসমলৈ গৈছিলে আৰু গৈ পেলাই সকলোৱে জানে যে আমাৰ যিমানবিলাক ব্লক কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি আছে আমাৰ বিষয়ববীয়া আছে প্ৰত্যেকৰে লগতে 1-to-1 তেওঁ সবৰে লগতে আলোচনা কৰিছে আৰু তেওঁৰ ধৈৰ্য আৰু আন্তৰিকতা সঁচাকৈ শলাগিবলগীয়া তেওঁৰ গোটেই ৰাতি ধৰি পেলাই কথা পাতিছে এজন এজনকৈ আৰু তেওঁৰ সঁচাকৈ মই ধৈৰ্য আৰু ইমান পৰিশ্ৰমী মই তবদ মানিছিলোঁ দেখি এতিয়া অসমৰ পৰা ঘূৰি অহাৰ পিছত আমাৰ বিশেষকৈ আমাৰ যিবিলাক আমি কমিটি চেয়াৰমেন কেইজন আছোঁ তেওঁ বেলেগে মাতি পঠিয়ালে আজি আকৌ আমাৰ লগত আলোচনা কৰিছে গতিকে আজি মোকো মাতিছিলে গতিকে ময়ো ইয়াত আহি পেলাই তেওঁৰ এই গোটেই যাত্ৰাৰ পৰা যিখিনি তেওঁ অভিজ্ঞতা অৰ্জন কৰিলে যিখিনি তেওঁ বুজিলে বা তেওঁ দেখিলে সেইবিলাকৰ ওপৰতো এটা পৰ্যালোচনা হ'ল আৰু তালৈকে ময়ো আহিছিলোঁ মোৰ লগতো তেওঁ কথা পাতিলে কোনো ধৰণৰ আস্থাহীনতাৰ পৰিৱেশ আমাৰ মাজত নাই আমি সকলোৱে একেলগে একোজন সতীৰ্থ হিচাপে আমি সকলোৱে কাম কৰিছোঁ আৰু ইয়াত কোনো ধৰণৰ আমাৰ মাজত তিক্ততা নাই কোনো ধৰণৰ আমাৰ মাজত কোনো মতবৈধতা নাই কেতিয়াবা আমাৰ নিজৰ মতামত আমি দিওঁ কিন্তু আমি সমিলমিলৰ যোগেদি আমি ডিছকাশ্যন কৰি যিটো আমাৰ অৱশেষত গৈ আমাৰ দলটোৰ কাৰণে যিটো ভাল হ'ব যিটো অসমৰ কাৰণে ভাল হ'ব অসমৰ সামগ্ৰিকভাৱে যিটো কথা কাম বা কৰিলে বা যিটো সিদ্ধান্ত ল'লে অসমখন আগুৱাই যাব পাৰিব আৰু প্ৰগতিশীল পথত আমি খোজ দিব পাৰিম এইবিলাক সিদ্ধান্ত আমি সৰ্বসন্মতিৰ হিচাপে লৈ আহিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত